এইবাৰ ধন দাবীত নামি পৰিল একাংশ স্যাটেলাইট সাংবাদিক। গোলকগঞ্জ থানাত এজাহাৰ দাখিল দুজন স্যাটেলাইট চেনেলৰ সাংবাদিকৰ নামত। ধন দাবী কৰি এতিয়া বিপাঙত স্যাটেলাইট সাংবাদিক দুজন। স্বয়ং আক্ৰাসু নেতা শ্যাম ৰায় গোলকগঞ্জ থানাত উপস্থিত হৈছে এজাহাৰ দাখিল কৰিলে এই স্যাটেলাইট সাংবাদিকৰ নামত। জানিব পৰা মতে এই দুজন স্যাটেলাইট সাংবাদিকৰ নাম হৈছে প্ৰদীপ সেন আৰু আজিনুৰ ৰহমান। উল্লেখ্য যে এই দুজন সাংবাদিকে হেনো আক্ৰাসু নেতা শ্যাম ৰায়ৰ ওচৰত ধন দাবী কৰিছিল। শ্যাম ৰায় ধন নিদিয়াত বিপক্ষে বাতৰি পৰিৱেশন কৰাৰ অভিযোগ এই দুজন সাংবাদিকৰ বিৰুদ্ধে। গোলকগঞ্জ আৰক্ষীয়ে এই দুজন সাংবাদিকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী কালত লক্ষণীয় বিষয়। ব্যুৰো ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মই শ্যাম কোচ, ধুবুৰী পশ্চিম জিলা কমিটিৰ আক্ৰাসুৰ সভাপতি। আজি আমি আহিছোঁ আমাৰ গোলকগঞ্জ থানাত। আজি এখন আমাৰ এজাহাৰ দিলোঁ। যোৱা 8 তাৰিখে মই একচুৱেলি চাৰিআলিৰ পৰা আহাতে আমাৰ গোলকগঞ্জৰ ওচৰত হাইৱে গৌৰং বজাৰৰ ওচৰত স্থানীয় ৰাইজে আমাৰ বহিৰাজ্যৰ পৰা যি ব্ৰইলাৰ মুৰ্গী আহিছিল সিহঁতে আটক কৰি পেলাই সোধপোছ কৰি আছিল। এইখিনি সময়ত ময়ো কৈছিলোঁ, মই যাই পেলাই সিহঁতৰ যি কাগজ পাতি নথি পত্ৰ আছিল মই সুধিলোঁ। সোধাৰ পিছত কয় ইহঁতৰ কোনো নথি পত্ৰ নাই। তাৰপিছত মই কি কৰিলোঁ যে আমাৰ আৰক্ষী প্ৰশাসনক মই অৱগত কৰিলোঁ যে বহিৰাজ্যৰ পৰা ব্ৰইলাৰখিনি আহিছে, আপোনাৰ যিখিনি কাম আছে, প্ৰশাসনৰ যিখিনি কাম আছে আপোনালোকে কৰক। ইতিমধ্যে প্ৰশাসন যাই পেলাই ব্ৰইলাৰখিনি ধৰি লৈ আহিল থানাত। তাৰ আগতে মই এটা বাইট দিছিলোঁ প্ৰশাসনৰ এগষ্টত আৰু চেণ্ডিকেটৰ বিৰুদ্ধে মই এটা বাইট দিছিলোঁ। কিন্তু বাইট দিয়াৰ পিছত প্ৰদীপ সেন টেক্সি আৰু আজিনে মোৰ পৰা পইচা বিচাৰে। সিহঁতে বাইট লৈছিল, বাইট লোৱাৰ পিছতো পইচা বিচাৰে। 10,000 টকা বিচাৰিছিল, মইতো দিয়া নাছিলোঁ। ইমান ৰাতি মই ক'ত পইচা পাম? তাৰপিছত মই ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত পুলিচ প্ৰশাসনে ব্ৰইলাৰ মুৰ্গীখিনি থানাত লৈ আহিছে। থানালৈ যে আৰু পুলিচ প্ৰশাসনে কি কৰে এইটো মই লুকাত নহয়, কাৰণ ইমান 2টা বজাত ৰাতি মই ঘৰত গৈছিলোঁ। তাৰ পিছদিনাখন মই নিউজ দেখোঁ যে আমাৰ আক্ৰাসুৰ নামত, মোৰ নামত বেয়া অভিযোগ আনিছে যে মই বোলে চেণ্ডিকেটৰ লগত জড়িত আছোঁ। আজি জাতীয় দল সংগঠন ইমান কষ্ট কৰি আমি কৰি আছোঁ, কিন্তু সি ক'ত সাহস পাল মোৰ এগেষ্টত, আমাৰ জাতীয় দল সংগঠনৰ এগেষ্টত মাত মাতিব? মই যদি ৰিয়েলি জড়িত আছোঁ, আক্ৰাসুয়ে যদি জড়িত আছে চেণ্ডিকেটৰ লগত, প্ৰমাণ দেখক। কালি মই এই থানাৰ সন্মুখতে কৈছোঁ, কালি মই আক্ৰাসুৰ পৰা ৰিজাইন ল'ম মই। কিন্তু সিহঁতে ক'ত সাহস পাল আক্ৰাসুৰ নামত বদনাম কৰিব? ইয়াৰ কাৰণে মই আজি গোলকগঞ্জ থানাত FIR দিছোঁ। এই প্ৰদীপ সেন টেক্সি আৰু আজিনৰ নামত, নেশ্যন এনিৰ নামত আজি আমি FIR দিলোঁ। আজি আৰক্ষী অধীক্ষক মহোদয়ক আমি জনাম, আমাৰ মেমৰেণ্ডাম দি জনাম যে ইমিডিয়েট এইটো তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি দিবৰ কাৰণে আমি আজি গোলকগঞ্জ থানাত FIR দিছোঁ। লগতে আজি পেপাৰত যি সংবাদত ওলাইছে, আজি চন্দন ৰায়ৰ নাম, ৰাতুল ৰায়ৰ নাম, অমৃতৰ নাম, এইটোও দুৰ্ভাগ্যজনক। কাৰণ আমাৰ মাজত যি বিভ্ৰান্ত সৃষ্টি কৰিছে, ই ক'ত সাহস পাল? হয়, এক দুৰ্ভাগ্যজনক বিষয়। কাৰণ আক্ৰাসুৰ নামত যিকোনো তথ্যবিহীন যদি কোনোবাই লিখে, এক দুৰ্ভাগ্যজনক বিষয়। আৰু যোৱাকালি যিটো ঘটনা ইতিমধ্যে সংবাদ নামৰ এখন ডিজিটেল বাতৰি কাকতত লিখিছে, যোনে লিখিছে এয়া অতিকৈ দুৰ্ভাগ্যজনক। আৰু এই বাতৰি কাকতখনত আচলতে মোৰ নামটো চাঙৰাইছে। এয়া হাস্যকৰ বিষয়। আৰু কি তথ্যৰ আধাৰত, কি প্ৰমাণৰ আধাৰত তেওঁ লিখিছে, আৰু যদি প্ৰমাণ আছে তো প্ৰমাণখিনি ৰাজহুৱা কৰিব লাগিছিল। আৰু যদি প্ৰমাণ নাই, তেনেকুৱাকৈ মানে প্ৰমাণ নোহোৱাকৈ কোনোবা আক্ৰাসুৰ জাতীয় সংগঠনৰ নামত বা ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিব সামাজিক মাধ্যমত, এয়া অতিকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে যি এই সংবাদ নামৰ যিজন সাংবাদিকে আচলতে লিখিছে, তাৰ যে সাংবাদিকৰ চাৰ্টিফিকেটখনৰ ওপৰতো কিন্তু আমাৰ সন্দেহ আছে। আচলতে কি আধাৰত তেওঁ লিখিছে, এয়া অতিকৈ এক লক্ষণীয় বিষয়। গতিকে মই আচলতে যিখিনি মানে লিখিছে, যদি তথ্য আছে তথ্য সহকাৰে লিখক, তাত আমাৰ কোনো বা মোৰ কোনো আপত্তি নাই। বা জাতীয় সংগঠনৰ নামত এনেকৈ লিখাটোও কিন্তু ঠিক নহয়। আৰু মই স্পষ্টভাৱে কৈছোঁ যে আজি এই ক্ষেত্ৰত মই নিজে কোনো জড়িত নহয়। আৰু মোৰ মানে মই যদি কোনো জড়িত আছোঁ, আচলতে তেওঁলোকে তথ্য সহকাৰে লিখক, মই স্পষ্টভাৱে এইটো সমৰ্থন কৰিম। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, আগতো মই চেণ্ডিকেটৰ বিৰুদ্ধে কৈছোঁ, কথা মাত মাতিছিলোঁ আৰু এতিয়াও মই মাত মাতোঁ। যদি চেণ্ডিকেট চলি আছে তেওঁলোকে বন্ধ কৰক। এইটো বিভাগীয় কৰ্তৃপক্ষ আছে, প্ৰশাসন আছে, চৰকাৰ আছে, তেওঁলোকে বন্ধ কৰক, আমাৰ সমৰ্থন আছে। তাত আমাৰ কোনো ধৰণৰ কোনো আপত্তি নাই। কিন্তু কোনো ধৰণৰ তথ্যবিহীনভাৱে আক্ৰাসুৰ কোনোবা নেতাৰ নামত, কোনোবা কৰ্মীৰ নামত এনেকৈ লিখাটো মানে এক দুৰ্ভাগ্যজনক। আৰু যদি ব্যক্তিগতভাৱে এনেকৈ আমাক আক্ৰমণ কৰে, আমিও কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ কিন্তু বাধ্য হ'ম।
এইখিনিকে মোৰ কথা। আৰু এনেকুৱা দুই এজন কিছুমান সাংবাদিকৰ কাৰণে কিন্তু সংবাদ জগতখন কিন্তু এক কলংকিত হৈছে। তাৰ কাৰণে মই যিসকল মানে আচলতে এই সংবাদ জগতখন সমাজৰ হৈ কাম কৰি আছে তেওঁলোককো দৃষ্টিগোচৰ কৰিছোঁ যাতে এই ক্ষেত্ৰতে তেওঁলোকো মাত মাতে, আৰু তথ্য যদি আছে তেওঁ স্পষ্টভাৱে তথ্যৰ আধাৰত তথ্যখিনি দাঙি ধৰক, আমি সমৰ্থন জনাম। আৰু যদি তথ্য নাই, এফআইআৰ দিয়া হৈছে ইতিমধ্যে আমাৰ ধুবুৰী জিলা পশ্চিম জিলা আক্ৰাসুৰ সভাপতি শ্যাম ৰায়ে ইতিমধ্যে আমাৰ গোলগঞ্জ থানাত এই দুজন সাংবাদিকৰ নামত যিজনে ধন দাবী কৰিছে তেওঁৰ নামত কিন্তু এফআইআৰ দিছে। গতিকে আমি আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছোঁ যে ইমিডিয়েট ইয়াৰ ওপৰত এটা একশ্যন হ'ব লাগে বুলি আমি অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাসুৱে আমি দাবী জনাইছোঁ।